মৰমৰ অকণিহঁত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছোঁ তোমালোকৰ অকণি গণিত পাঠ্যপুথি আৰু ইয়াৰে আজি আমি তোমালোকৰ ৩ নং অধ্যায় আকৃতি নামৰ এই পাঠটিৰ চতুৰ্থটি অংশ আলোচনা কৰিম এই চতুৰ্থটি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলোঁ অকণমান মনত পেলাও আহা আমি যে বিভিন্ন আকৃতিৰ বিষয়ে শিকিছিলোঁ মনত পৰিছেনে আৰু লগতে আমি বাগৰি যোৱা আৰু চুচৰি যোৱা বস্তুৰ বিষয়ে শিকিছিলোঁ মনত পৰিছেনে বাৰু এতিয়া আহাচোন চাওঁ এই অংশটিত কিনো আছে এতিয়া চোৱা মোৰ পিছফালে এখন ছবি দেখা পাইছা নহয়নে এতিয়া এই ছবিখনত মাকে চোৱাচোন ৰুটি বনাই আছে আৰু এই অকণি কেইজনে মাকৰ লগত কথা পাতিছে এতিয়া চাওঁচোন আহা কিনো কথা পাতিছে এতিয়া ওপৰত কৈছে আধা আৰু সম্পূৰ্ণ এতিয়া এই আধা আৰু সম্পূৰ্ণনো কি চাওঁচোন আহা এই অকণিজনীয়ে মাকক কৈছে মা আজি আমাৰ লগত বকুলো আহিছে এই অকণিজনীয়ে চোৱাচোন বকুল আহিছে বুলি মাকক কৈছে মাকে কৈছে ৰুটি দুখন কিন্তু ল'ৰা ছোৱালী ৩ গৰাকী ৰুটি দুখন কেনেকৈ ভগাও এতিয়া মাকে কেইখন ৰুটি বনাইছে চোৱাচোন 2খন ৰুটি বনাইছে কিন্তু ল'ৰা ছোৱালী কেইজন হ'লগৈ ৩ জন হ'ল এতিয়া এই 2খন ৰুটি কেনেকৈ ভগাব বাৰু চাওঁচোন আহা তেতিয়া এই অকণিজনে কৈছে মা বকুলক এখন দিয়া ভণ্টি আৰু মই এখন সমানে ভগাই খাওঁ এতিয়া এই অকণিজনেই কৈ দিলে যে 2খনৰ ভিতৰত এখন সম্পূৰ্ণ ৰুটি কাক দিবলৈ বকুলক দিবলৈ আৰু বাকি থকা আনখন ৰুটি এই ভণ্টি আৰু তেওঁ একেলগে ভগাই খাব চাওঁচোন আহা কেনেকৈ ভগালে এতিয়া চোৱা মাকে এনেকৈ ভগালে এয়া চোৱা এখন ৰুটি এইখন এখন ৰুটি আৰু এনেকৈ থাকিলে কোনো এটা বস্তু কুটাকৈ থাকিলে তাক সম্পূৰ্ণ বুলি কয় এইখন এখন সম্পূৰ্ণ ৰুটি এনেকৈ সম্পূৰ্ণ ৰুটি কেইখন বনাইছিল 2খন বনাইছিল এই সম্পূৰ্ণ ৰুটিখনৰ এখন কাক দিলে বকুলক দিলে আৰু আনখন মাকে এনেকৈ ভগালে আৰু কেনেকৈ ভগালে চাওঁচোন আহা চোৱাচোন এই এখন ৰুটি সমানে আধা কৰা ৰুটি এই ৰুটিখন মাকে সমানে আধা কৰিলে পিছে কেনেকৈ কৰিলে চোৱাচোন এই ৰুটিৰ এই অংশটো এই অংশৰ লগত মাকে এনেকৈ জাপি দিলে জাপি দিয়াৰ লগে লগে কি হ'ল আধা হৈ গ'ল 2টা অংশ হৈ গ'ল দেখি পাইছানে এয়া চোৱা জাপি দিয়াৰ পিছত খুলি দিয়াৰ পিছত ভাঁজ এটা লাগিল আৰু সেই ভাঁজটোৱে মাকে ৰুটিখন কাটি দিলে কাটি দিয়াৰ লগে লগে কি হ'ল 2টা অংশ হ'ল দেখি পাইছানে এয়া চোৱা কাটি দিলে আৰু এই যে কাটি দি 2টা অংশ কৰিলে তাৰ এটা অংশ কি কয় আধা অংশ বুলি কয় ৰুটিখনৰ আধা অংশ দেখিছানে এয়া চোৱা সম্পূৰ্ণ ৰুটিখন দুভাগ কৰিলে দুভাগৰ এভাগক কি কয় আধা বুলি কয় এতিয়া বুজি পালানে সম্পূৰ্ণ আৰু আধানো কি এতিয়া চোৱা তাৰে এটা অংশ কোনে খালে ভণ্টিয়ে খালে আৰু এটা অংশ সেই অকণিজনে খালে এতিয়া সম্পূৰ্ণ আৰু আধাৰ বিষয়ে আমি শিকিলো এতিয়া ইয়াৰ পিছত চাওঁ আহাচোন এতিয়া চোৱা ইয়াত আমি ভালকৈ বুজি পাম সমানে দুভাগত ভাঁজ কৰো আহা এতিয়া চোৱাচোন এইখন এখন ৰুমাল আৰু এয়া হৈছে এখন সম্পূৰ্ণ ৰুমাল তাৰ মানে ৰুমালখন যদি আমি এনেকৈ মেলি দিওঁ গোটেই এখন গোটাকৈ ৰুমাল হ'ব চোৱাচোন ইয়াত কোনো ভাঁজ নাই আমি জাপি থোৱা নাই এতিয়া ৰুমালখন এনেকৈ মেলি ধৰিছে আৰু এতিয়া চোৱাচোন সমানে দুভাগত হোৱাকৈ ভাঁজ কৰা ৰুমাল এতিয়া ৰুমালখন ভাঁজ কৰিছে কেনেকৈ ভাঁজ কৰিছেনো বাৰু ওপৰৰ এই চুক 2টা দেখা পাইছানে ওপৰৰ এই চুক 2টা তলৰ এই চুক 2টাৰ লগত এনেকৈ মিলাই দিলে মিলাই দিয়াৰ লগে লগে যেতিয়া আমি খুলিম তেতিয়া তাৰ মাজে মাজে এডাল এনেকৈ আচৰ নিচিনা ভাঁজ হ'ব আৰু এয়া চোৱা দেখা পাইছানে ৰুমালখন এনেকৈ আছিলে ইয়াৰ পৰা এনেকৈ ইয়াৰ লগত মিলাই দি কি কৰিছে দেখিছানে আধা কৰি দিলে দেখি পাইছানে এতিয়া চোৱা এই কাগজখনত তোমালোকে ভালকৈ বুজি পাবা সম্পূৰ্ণ এখন কাগজ দেখিছানে আৰু এই কাগজখনৰ ওপৰৰ এই চুক 2টা তলৰ এই চুক 2টাৰ লগত মিলাই দিলে আৰু মিলাই দিয়াৰ লগে লগে চোৱাচোন এনেকৈ মাজে মাজে এটা ভাঁজ হ'ল দেখা পাইছানে এতিয়া ভাঁজৰ
ওপৰৰ এটা অংশ আৰু ইটো তলৰ এটা অংশ আৰু কি হৈছে কাগজখন সমানে ভাগ হৈছে নে চাচোন সমানে দুভাগ হোৱাকৈ ভাঁজ কৰা কাগজ এতিয়া দেখা পাইছানে এতিয়া ৰুমালখনো সমানে দুভাগ কৰিছে দুভাগ কৰি চোৱাচোন এইটো এটা আধা ভাগ আৰু ঠিক তেনেকৈ কাগজখনো তেনেকৈ ভাগ কৰিছে আৰু কাগজখন ভাগ কৰি মেলি ধৰিছে আৰু মেলি ধৰাৰ লগে লগে আমি দুটা অংশ এনেকৈ দেখা পাইছো তোমালোকে তোমালোকৰ হাতত থকা ৰুমাল বা কাগজ এনেকৈ ভাঁজ কৰি ইয়াৰ দুটা অংশ তোমালোকে চাবলৈ চেষ্টা কৰাচোন এতিয়া ইয়াৰ পিছত চাওঁ আহা এতিয়া চোৱা আমাক নিজে কৰিবলৈ দিছে ইয়াত কৈছে নিজে কৰো আহা আধা অংশত ৰং কৰো আহা এতিয়া চোৱাচোন সম্পূৰ্ণ এটা আকৃতি দিয়া আছে আৰু দুটা ভাগ কৰা আছে দেখা পাইছানে ইয়াতো দুটা ভাগ কৰিছে আৰু ঠিক ইয়াতো দুটা ভাগ কৰিছে ইয়াৰে আধা অংশত আমাক ৰং কৰিবলৈ দিছে এতিয়া আমি কেনেকৈ ৰং কৰিম চাওচোন আহা এইয়া চোৱা আমি ৰং কৰিলো সম্পূৰ্ণ এটা বস্তুৰ দুটা ভাগ কৰি তাৰ এটা ভাগত আমি ৰং কৰিলো তাৰ মানে ইয়াৰ আধা অংশত আমি ৰং কৰিলো এতিয়া চোৱাচোন এই দুটা অংশ তাৰে এটা অংশত আমি ৰং কৰিলো তাৰ মানে আধা অংশত ৰং কৰিলো ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত চোৱা ইয়াত কৈছে ফুলটোৰ আধা অংশ আঁকি ৰং কৰো আহা এতিয়া চোৱাচোন এটা ফুল দিছে এতিয়া ইয়াৰ আধা অংশটো আমাক দিয়াই আছে এতিয়া তাৰ কাষৰ অংশটো আমি আঁকিব লাগে আহাচোন আকৌ এয়া আমাক ফুটফুটকৈ এনেকৈ দিয়া আছে গতিকে ইয়াত আমি এনেকৈ আঁকিব লাগে আহাচোন আকৌ আকাৰ পিছত আমাক ৰং কৰিবলৈ দিছে তোমালোকেও তোমালোকৰ পাঠ্যপুথিত থকা এই ফুলটো উলিয়াই লৈ এনেকৈ আঁকি ৰং কৰিবলৈ চেষ্টা কৰাচোন এইয়া চোৱা মই এনেকৈ আঁকিলো আৰু আকাৰ লগে লগে আমি গোটেই ফুলটো আমি দেখা পালো এটা সম্পূৰ্ণ ফুল হল দেখা পাইছানে এতিয়া এই ফুলটো কিহৰ ফুল বাৰু হয় পদুম ফুল আৰু ইয়াত আমি ৰং কৰিব লাগে আহাচোন ৰং কৰো এইয়া চোৱা মই ৰং কৰিলো তোমালোকেও তোমালোকৰ পাঠ্যপুথিত থকা এই ফুলটোত আঁকি ৰং কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱা ইয়াত কৈছে তলত দিয়া ছবিবোৰ সিহঁতৰ আধা অংশৰ লগত আঁচটানি মিলাও আহা এতিয়া আমি আধা অংশ কি বুজিয়ে পালো নহয়নে এতিয়া এইফালে চোৱা সম্পূৰ্ণ অংকসমূহ দিয়া আছে আৰু ইয়াৰে আধা কৰিলে কেনে হয় ইটো ফালে দিয়া আছে আৰু আমি ইয়াত আঁচটানি মিলাব লাগে এতিয়া প্ৰথমটো চোৱাচোন এইয়া চোৱা এইটো ইংৰাজীৰ 8 আৰু ইয়াৰ আধা অংশ হৈছে এইটো হেয়ালৈ এনেকৈ আঁচটানি মিলাইছে এতিয়া চোৱাচোন এইটো ইংৰাজীৰ এই আখৰটো আৰু এই আখৰটোৰ আধা অংশ কোনটো হ'ব হয় এইটো হ'ব গতিকে ইয়ালৈ এনেকৈ আঁচটানি আমি মিলালো ইয়াৰ পিছত এইটো এটা আপেলটো কাটিলে মাজে মাজে যদি আমি সমানে কাটো দুভাগ কৰো তেতিয়া আধা ভাগটো কেনেকুৱা দেখিব এইয়া চোৱা এনে দেখিব গতিকে ইয়ালৈ আমি এনেকৈ আঁচটানি মিলাই দিলো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱা ইয়াত কৈছে তলৰ কোনকেইটা ছবিৰ ৰং কৰা অংশই ছবিবোৰৰ আধা অংশ বুজাইছে শুদ্ধত চিন দিয়া এতিয়া চোৱাচোন আমি কিছুমান ছবি দেখা পাইছো আৰু ইয়াৰ আধা অংশটোত ৰং কৰা আছে এতিয়া কোনটোত শুদ্ধকৈ ৰং কৰা আছে আমি চিন দি বুজাব লাগে আহাচোন আমি চাওঁ এতিয়া চোৱাচোন ইয়াত এই ছবিটোত আধা অংশত ৰং কৰা আছে এতিয়া শুদ্ধ হৈছে নে চাওঁচোন আহা সমানে দুটা অংশত ভাগ হৈছে নে হয় আৰু ইয়াৰ আধা অংশত ৰং কৰা হৈছে গতিকে এইটো শুদ্ধ ইয়াৰ পিছত চাওঁচোন এই ছবিটো চোৱাচোন ইয়াৰ আধা অংশত ৰং কৰিছে এইটো শুদ্ধ নে নহয় আধাতকৈ কম অংশত ৰং কৰিছে গতিকে ইয়াত আমি চিন নিদিওঁ ইয়াৰ পিছৰটো চোৱাচোন এইটোত কি কৰিছে দুটা অংশ লৈ সমানে ভাগ কৰি তাৰ এটা অংশত ৰং কৰিছে আৰু সিটো অংশত ৰং কৰা নাই এতিয়া আৰু এটা সহজ পদ্ধতিৰে চাওঁচোন আহা এতিয়া চোৱা আমি এই ৰং কৰা অংশও দুটা ভাগ কৰি পেলালো এতিয়া চোৱাচোন কেনে দেখাইছে সমানে সমানে দুটা ভাগ হৈছে নে চাৰিটা ভাগ হৈছে কিন্তু চোৱাচোন 1 2
তিনি চাৰি চাৰিটা ভাগ হৈছে কিন্তু চাৰিটা ভাগৰ দুটা ভাগত ৰং কৰিছে দেখি পাইছানে আৰু দুটা ভাগত ৰং কৰা নাই তাৰ মানে সমানে সমানে আধা অংশত ৰং কৰিছে এতিয়া গতিকে আমি ইয়াত এনেকৈ চিন দিব পাৰো ইয়াৰ পিছত তলত চোৱা ৰুটি দিয়া হৈছে এতিয়া ৰুটি এটা আধা ভাগ কৰিলে কেনে দেখি এইটো শুদ্ধ হৈছে নে হয় ৰুটিটো যদি আমাৰ গোটাকৈ থাকে তাৰ যদি আমি দুটা ভাগ কৰো তাৰ আধা অংশটো এনে দেখি গতিকে ইয়াত আমি এনেকৈ চিন দিব পাৰো ইয়াৰ পিছত চাচোন এইটো এটা বিস্কুট দিয়া আছে বিস্কুটৰ আধা অংশটো দিয়া আছে আৰু আধা অংশটো নাই সম্পূৰ্ণ আধা অংশ এতিয়া এইটো শুদ্ধ হয়নে হয় গতিকে ইয়াত আমি এনেকৈ চিন দিব পাৰো গতিকে মৰমৰ অকণিহঁত আজি আমি সম্পূৰ্ণ এটা বস্তু আৰু ইয়াৰ লগতে সেই সম্পূৰ্ণ বস্তুটোক আধা কৰিবলৈ শিকিলো মৰমৰ অকণিহঁত আশা কৰিছো তোমালোকক মই এই গোটেই পাঠটোত যি শিকালো তোমালোকে ভালকৈ বুজি পালা ইয়াৰ লগতে এই গোটেই পাঠটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী পাঠ লৈ তোমালোকৰ লগত পুনৰবাৰ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ